Hello students. আজি আমি ধাতুৱে অধাতুৰ লগত কিদৰে ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে বা তাৰ ফলত কি যৌগ উৎপন্ন হয় কেনে ধৰণৰ সেই সম্পৰ্কে আমি আলোচনা কৰিম। ধাতু আৰু অধাতুৰ মাজত উৎপন্ন হোৱা যৌগৰ সম্পৰ্কে পাওঁ আমি। তাৰ আগতে আমি জানিব লাগিব ধাতু আৰু অধাতু কি, মানে কোনবিলাক ধাতু কোনবিলাক অধাতু। ঠিক আছে। ধাতু আৰু অধাতু চিনি পোৱাৰ আটাইতকৈ সহজ উপায়টো হৈছে যোজক ইলেক্ট্ৰন। তোমালোক ইতিমধ্যে ক্লাছ 9ত ধাতুৰ পাৰমাণৱিক মৌলৰ পাৰমাণৱিক সংখ্যাৰ সম্পৰ্কে পাইছা। ইলেক্ট্ৰনৰ বিন্যাস লিখিছা। বহিঃখোল বা যোজক ইলেক্ট্ৰনৰ সম্পৰ্কে পাইছা। অৰ্থাৎ বহিৰ্তম খোলটোত থকা ইলেক্ট্ৰনৰ সংখ্যাক যোজক ইলেক্ট্ৰন বুলি কোৱা হয় বা তাক আমি যোজক খোল বা বহিৰ্তম খোল বুলি কওঁ। যোজক ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এটা মৌল ধাতু হয় নে নহয় সেই কথাটো আমি জানিম। যেনে ধৰি লওক যোজক ইলেক্ট্ৰন মই ইয়াত লিখি দিছোঁ। যোজক ইলেক্ট্ৰন যদি 1 2 3 যদি কোনো এটা মৌলৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 2 3 তেনেহ'লে এই মৌলটো হ'ব ধাতু। অৱশ্যে ইয়াৰ এটা কথা আহিব, হাইড্ৰজেনৰ ক্ষেত্ৰত সুকীয়া কথাটো। হাইড্ৰজেনৰ 1 থাকে, হাইড্ৰজেনৰ যোজক ইলেক্ট্ৰন 1, বাট হাইড্ৰজেন কি অধাতু। মই কৈছোঁ হাইড্ৰজেনৰ কথাটো ব্যতিক্ৰম। হাইড্ৰজেনক বাদ দি যিবিলাক মৌলৰ যোজক খোলত 1 2 বা 3টা ইলেক্ট্ৰন থাকে সেইবিলাক কি হ'ব ধাতু। আৰু যদি 4 5 6 7 ইয়াৰ ভিতৰত কিবা এটা থাকে তেনেহ'লে সেই মৌলটো হ'ব কি অধাতু। ঠিক আছে, ক্লিয়াৰ। সে মেগনেছিয়াম, মই ক'লোঁ তোমালোকক মেগনেছিয়াম পাৰমাণৱিক সংখ্যা 12, ইলেক্ট্ৰনৰ বিন্যাস 2 8 2। যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে? 2টা। ক্লিয়াৰ, মেগনেছিয়াম ধাতু। সে ক্লোৰিন 17 2 8 7 কেইটা আছে? 7টা যোজক খোলত। ক্লোৰিন কি হ'ব অধাতু। কেনেকৈ হৈছে? অকল 7 থাকিলে নহয়, নুবুজিবা যেনেকৈ 4 5 6 7 যোজক খোলত যদি 4 থাকে অধাতু, 5 6 7 যিকোনো এটা থাকিলে সি কি হ'ব অধাতু। ঠিক 1 2 3 থাকিলে কি হ'ব ধাতু, এক্সেপ্ট হাইড্ৰজেন। অ'কে, তো ধাতু আৰু অধাতু আমি এনেধৰণে চিনি পাম। আৰু এনেধৰণে পাৰমাণৱিক সংখ্যা জনাৰ পাছত ইলেক্ট্ৰনৰ বিন্যাস লিখিব পাৰিবা। ইলেক্ট্ৰনৰ বিন্যাস লিখাৰ পিছত মৌলটো ধাতু নে অধাতু জানিবা, আৰু ধাতু নে অধাতু সেইটো জনাৰ পাছত আৰু বহুত কথা জানিব পাৰিবা। সেইখিনি আমি পিছত আলোচনা কৰিম। তেতিয়া ধাতু আৰু অধাতুৰ মাজত ৰাসায়নিক বিক্ৰিয়া কেনেকৈ হয় সেইটো আমি চাম। প্ৰথম কথা, ৰাসায়নিক বিক্ৰিয়া হৈছে কিয় বা হ'ব কিয়? দুটা মৌলৰ পৰমাণুৰ মাজত ৰাসায়নিক বিক্ৰিয়া কিয় সংঘটিত হয়? লিউইছ আৰু কচেল নামৰ বিজ্ঞানীয়ে আমাক কৈছিলে অষ্টক নিয়ম, যাক আমি কি বুলি কওঁ অষ্টক নিয়ম। অষ্টক নিয়ম মতে যিকোনো মৌলৰ পৰমাণুৱে তাৰ যোজক খোলত সদায় 8টা ইলেক্ট্ৰন কৰিব বিচাৰে। মিনিংটো এনেকুৱা বুজা যে যোজক খোলত 8টা ইলেক্ট্ৰন কৰিব বিচাৰে বা কিছুমানেতো 2টা কৰিব বিচাৰে। ইয়াৰ অৰ্থটো কি? তাৰ এটা যিকোনো এটা মৌলৰ পৰমাণুৱে তাৰ ওচৰত থকা সম্ভ্ৰান্ত গেছ এটাৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিব বিচাৰে। আৰু আমাৰ এই অধ্যয়নত 1ৰ পৰা 20লৈকে পাৰমাণৱিক সংখ্যা 1ৰ পৰা 20লৈকে এইখিনি মৌলৰ কথাই আমি পাতিম। আৰু ইয়াৰ ভিতৰত হিলিয়াম, নিয়ন আৰু আৰ্গন এই 3টা হৈছে নিষ্ক্ৰিয় বা সম্ভ্ৰান্ত মৌল। ইয়াৰ যোজক খোলত 2টা ইলেক্ট্ৰন থাকে, ইয়াৰ 8টা থাকে। সে নিয়নৰ 10 আছিল ন, ইলেক্ট্ৰনৰ বিন্যাস 2 8, আৰ্গনৰ 2 8 8, অৰ্থাৎ যোজক খোলত 8টা ইলেক্ট্ৰন আছে আৰু হিলিয়ামৰ কিন্তু 2টা থাকে। হিলিয়ামৰ বাদে নিয়ন আৰু আৰ্গনৰ ক্ষেত্ৰত যোজক ইলেক্ট্ৰন কেইটা আছে? 8টা। আৰু বাকী সকলো মৌলই হয় নিয়নৰ নিচিনা হ'ব বিচাৰিব, নহয় আৰ্গনৰ নিচিনা হ'ব বিচাৰিব। ওচৰত যোন আছে, ওচৰত থকা সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিব বিচাৰিব, অৰ্থাৎ যোজক খোলত 8টা ইলেক্ট্ৰন কৰিব বিচাৰি সি সুস্থিৰ হ'ব বিচাৰে। কাৰণ নিয়ন, আৰ্গন, হিলিয়াম এইবিলাকে কেতিয়াও কোনো ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে। কিয়? কাৰণ সিহঁতৰ যোজক খোলত 8টা ইলেক্ট্ৰন আছে বা বহিৰ্তম খোলত 8টা ইলেক্ট্ৰন আছে। অন্য পৰমাণুবিলাকেও তেনেকৈ বহিৰ্তম খোলত বা যোজক খোলত 8টা ইলেক্ট্ৰন কৰি পেলাই সিহঁতে সুস্থিৰ অৱস্থালৈ আহিব বিচাৰে। আৰু তাৰ কাৰণেই প্ৰত্যেকটো মৌলৰ পৰমাণুৱে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে। এতিয়া ধাতু আৰু অধাতুটো এটা এটা মৌল, গতিকে সিহঁতেও সুস্থিৰ হ'ব বিচাৰিব, ফলত ৰাসায়নিক বিক্ৰিয়া সিহঁতৰ মাজতো সংঘটিত হ'ব। আৰু ধাতু আৰু অধাতুৱে কেনে ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে আমি কেইটামান যৌগৰ গঠনক উদাহৰণ হিচাপে লৈ আগবাঢ়িম। ঠিক আছে, অ'কে। প্ৰথমতে মই লিখিছোঁ ছডিয়াম ক্লৰাইডৰ গঠন। NaClৰ গঠন। ইলেক্ট্ৰন ফুট বা ইলেক্ট্ৰন চিত্ৰৰ সহায়ত আমি ছডিয়াম ক্লৰাইডৰ অণু গঠন ব্যাখ্যা কৰিম আৰু ধাতু আৰু অধাতুৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়া বুজিম।
ইয়াত প্ৰথমতে চেক কৰা সোডিয়াম ক্লোৰাইড বুলি কওঁতে সোডিয়াম কি ধাতু কাৰণ কিয় ধাতু সোডিয়াম 281 এটা ইলেক্ট্ৰন আছে ক্লোৰিন 287 সাতটা আছে তে ক্লোৰিনৰ ধাতু সোডিয়াম ধাতু ক্লিয়াৰ তে ধাতু আৰু ধাতুৰ মাজত তো হ'ব তে মেইন কথা সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান 281 তাৰমানে সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 ইলেক্ট্ৰনীয় বিন্যাস মই সমুচমুকৈ লিখিছোঁ 281 ঠিক আছে তে যোজক খোলত কেইটা ইলেক্ট্ৰন আছে এটা আৰু এটা কথা মন কৰিবা ধাতুৱে সদায় ইলেক্ট্ৰন এৰি দিয়ে ঠিক আছে ধাতুৱে সদায় ইলেক্ট্ৰন এৰি দিয়ে আৰু অধাতুৱে সদায় ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু ই এৰি দিয়ে ঠিক আছে তে সোডিয়াম ধাতু এটা আছে যোজক খোলত তে ইলেক্ট্ৰন সি এৰি দিব কিয় এৰি দিব এই ইলেক্ট্ৰনটো এৰি দিয়াৰ ফলত কি হ'ব তাৰ বহিৰ্তম খুলটো নাইকিয়া হৈ যাব বহিৰ্তম খুল তেতিয়া কি হ'ব এইটো হ'ব আৰু য'ত 281 ইয়াত এটা ইলেক্ট্ৰন আছে ইয়াত কেইটা আছে 8টা তে এই ইলেক্ট্ৰনটো এৰি দিয়াৰ পাছত এইটো বহিৰ্খুল হ'ব ন আৰু ইয়াত কেইটা হ'ব 8টা হোৱাৰ পাছত কি হ'ব কি কাৰ সজ্জা লাভ কৰিব নিয়নৰ সজ্জা লাভ কৰিব আৰু সুস্থিৰ হ'ব তে সোডিয়ামে সদায় সেইটো কৰিব তে কি কৰিব তেনেহ'লে সোডিয়াম পৰমাণু য'ত মই কৈছোঁ সোডিয়াম এটা ধাতু তাৰ 281 ইলেক্ট্ৰনীয় বিন্যাস যোজক খোলত এটা ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনটো এৰি দেখি যোজক খোলত 8টা ইলেক্ট্ৰন কৰিব বিচাৰিব আৰু সি নিয়নৰ সজ্জা লাভ কৰিব তাকে কেনেকৈ কৰে চোৱা সোডিয়াম 281 ঠিক আছে এটা ইলেক্ট্ৰন এৰি দি সোডিয়াম কেটায়ন ফৰ্ম কৰিছে আৰু 28 এইটো ইলেক্ট্ৰনটো গুচি গ'ল তে 28 এইটো কাৰ সজ্জা লাভ কৰিছে নিয়নৰ সজ্জা লাভ কৰিছে আৰু সোডিয়াম কেটায়ন ফৰ্ম কৰিছে এইটো কি কেটায়ন কেটায়ন কিয় বুলি কৈছোঁ বা ইয়াত সোডিয়াম প্লাছ কিয় হৈছে মই কৈ আছোঁ বাৰু আৰু এটা ইলেক্ট্ৰন ত্যাগ কৰিছে মিনছ সোডিয়াম পৰমাণুৰ পৰা এটা ইলেক্ট্ৰন গুচি গৈছে তাক বুজাবলৈ মই মাইনাছ ই ইলেক্ট্ৰন কিহেৰে বুজায় ইলেক্ট্ৰনৰ চাৰ্জ কি নিগেটিভ গতিকে ওপৰত মাইনাছ চিন এটা থাকিব সদায় যদি তুমি ইলেক্ট্ৰন লিখিছা ই লিখিবই লাগিব আৰু ওপৰত মাইনাছ চাৰ্জটো দিবা পাৰফেক্ট হ'ব যদি তুমি মাইনাছটো লিখা নাই তথাপি ইলেক্ট্ৰনকে বুজি আছে কিন্তু ইলেক্ট্ৰনৰ চাৰ্জ যিহেতু ঋণাত্মক গতিকে ওপৰৰ মাইনাছটো দিবাই ইলেক্ট্ৰন এটা সোডিয়ামৰ পৰা ওলাই গৈছে তাকে মাইনাছ হৈছে মাইনাছ ইলেক্ট্ৰন মই ইফালে ৰাইট চাইডে লিখিলেতো প্লাছ ইলেক্ট্ৰন হ'ব ন ওপৰত আকৌ বোলে চাৰ্ট ওপৰতো প্লাছ কিয় নহ'ল সেইটোতো য'তেই নিলিখা বিশ্ব ব্ৰহ্মাণ্ডৰ তুমি লাগিলে মহাকাশত গৈ ইলেক্ট্ৰন লিখা সেইটোৱে হ'ব ইলেক্ট্ৰনৰ চাৰ্জ যিহেতু ঋণাত্মক গতিকে এই মাইনাছটো থাকিবই কিন্তু এটা ইলেক্ট্ৰন সোডিয়ামৰ পৰা ওলাই গৈছে মাইনাছ হৈছে তাক মই ৰাইট চাইডে লিখি ইকুৱেশ্যনৰ নিচিনা বুজা মাইনাছটো লেফ্ট চাইডে আছে ৰাইট চাইডে গ'লে প্লাছ হয় ন সেইটো লিখিছোঁ এই প্লাছটো লৈ আহা সোডিয়াম কেটায়ন আমিতো তোমালোকক কৈয়ে থাকোঁ বা বিভিন্ন সময়ত তোমালোকে পঢ়ি চাওঁ যে কোনো মৌলৰ পৰমাণুৱে এটা ইলেক্ট্ৰন ত্যাগ কৰিলে ধনাত্মক আয়ন সৃষ্টি হয় এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে ঋণাত্মক আয়ন সৃষ্টি হয় বাছ বুজি পালে থৈ দিয়া তোমালোকে তাতে কেতিয়াবা সুধি চাইছেনে বোলে ছাৰ কিয় হয় মই আজি ক'ম সোডিয়াম পৰমাণুৱে এটা ইলেক্ট্ৰন ত্যাগ কৰিছে সোডিয়াম কেটায়ন ফৰ্ম কৰিছে সোডিয়াম প্লাছ হৈছে কিয় হৈছে জেনেৰেলি প্ৰথম অৱস্থাত আমি কওঁ এইটো প্ৰথম এইটো হৈছে সোডিয়াম পৰমাণু মন কৰিবা এইটো সোডিয়াম পৰমাণু কিন্তু সোডিয়াম পৰমাণুৰ এইটো বেলেগ বস্তু এই সম্পৰ্কে মই বেলেগ ভিডিঅ'ত ব্যাখ্যা কৰিম এইটো আৰু এইটো কি বস্তু এতিয়া সেইটোলৈ নাযাওঁ সোডিয়াম পাৰমাণৱিক সংখ্যা কিমান 11 পাৰমাণৱিক সংখ্যা 11 তাৰ মানে কি সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 মানে হৈছে সোডিয়াম পৰমাণুটোত ইলেক্ট্ৰন 11টা আছে তো ইলেক্ট্ৰন কেইটা আছে 11টা ইলেক্ট্ৰনৰ চাৰ্জ কি মাইনাছ তে -11 বুলি বুজিবা ইলেক্ট্ৰনৰ চাৰ্জ যেহেতু ঋণাত্মক তে 11টা ইলেক্ট্ৰন আছে আৰু 11টা ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ চাৰ্জ থাকে এটা ইলেক্ট্ৰনৰ চাৰ্জ 1.6 × 10⁻⁻19 কুলম সেতুটো বাদ দিয়া জাস্ট এটা প্ৰ্যাকটিক্যালি বুজা বস্তুৰ অৰ্থটো বুজা যে -11 দ্যাট মিন্স কি 11টা ইলেক্ট্ৰন আছে আৰু ইলেক্ট্ৰনৰ চাৰ্জ মাইনাছ তে প্ৰটনো 11টাই থাকে মন কৰিবা পাৰমাণৱিক সংখ্যা 11 মিন্স ইলেক্ট্ৰন 11টা আছে প্ৰটনো 11টা আছে নৰ্মেল অৱস্থাত এটা পৰমাণুৰ কেন্দ্ৰত ইলেক্ট্ৰন যিমান থাকে প্ৰটন সিমানে থাকে বাট ইন অপোজিট চাৰ্জ যদি ইলেক্ট্ৰন -11 তো প্ৰটন 11টাই আছে বাট +11 আলটিমেটলি +11 -11 ইকুৱেল টু হোৱাট 0 তে প্ৰথম অৱস্থাত এটা মৌলৰ পৰমাণুত কোনো চাৰ্জ নাথাকে 0 থাকে সেইকাৰণে তাক আমি প্ৰথম বুলি কওঁ কিন্তু ইয়াত কি হৈছে চেক কৰা সোডিয়াম পৰমাণুত ইলেক্ট্ৰন 11টা আছে এটা ইলেক্ট্ৰন এৰি দিলে তেটো সোডিয়াম পৰমাণু আছে ইলেক্ট্ৰন আছে 11টা এটা ইলেক্ট্ৰন এৰি দিলে
কেইটা থাকিব 10টা থাকিব কেইটা থাকিব এটা ইলেক্ট্ৰন এৰিয়াৰ পাছত কেইটা থাকিল 10টা proton কিন্তু 11টাই আছে protonৰ চাৰ্জটো প্লাছ ইলেক্ট্ৰন মাইনাছ এটা ইলেক্ট্ৰন এৰি দিলে আগত 11টা আছিল এটা এৰি দিলে 10টা proton কিন্তু ঠিকই আছে 11টা তে আলটিমেটলি প্লাছ দিস ইকুৱেল হোৱাট প্লাছ 1 আহিব না দ্যাট মিন্স এটা ইলেক্ট্ৰন এৰি দিয়াৰ পাছত সোডিয়াম পৰমাণুটোৰ একক ধনাত্মক আধান হিচাপে অৰ্থাৎ সোডিয়াম কেটায়ন ইয়াত মই 1 লিখিব পাৰো 1 2 হলেতো লিখিয়ে দিলে হয় 1 তো লিখিলেও চলে জাস্ট প্লাস লিখিছো দ্যাট মিন্স প্লাস এইটো প্লাস 1 বুঝিলা যে তো এনেদৰে সোডিয়াম এটা ইলেক্ট্ৰন যোজক ইলেক্ট্ৰন ত্যাগ কৰিছে নিয়নৰ সজ্জা লাভ কৰিছে সোডিয়াম কেটায়ন পাইছে আৰু সুস্থিৰ অৱস্থালৈ আহিছে ঠিক তেনেকৈ ক্লোৰিন পৰমাণু ক্লোৰিনৰ পাৰমাণবিক সংখ্যা 17 ইলেক্ট্ৰনৰ বিন্যাস 2h7 এটা ক্লোৰিনৰ প্ৰবলেমটো কি চেক কৰা মই কৈছো প্ৰত্যেকটো মৌলৰ পৰমাণু যোজক ক্লোৰত কেটা ইলেক্ট্ৰন কৰিব বিচাৰিব 8টা কিয় কৰিব বিচাৰিব সম্প্ৰান্ত গেছৰ সজ্জা লাভ কৰিব বিচাৰিব কিয় যেতিয়া কি সুস্থিৰ হ'ব তে ক্লোৰিনৰ 7টা আছে আৰু তাক কেটা লাগে এটা তে ক্লোৰিনে সদায় এটা ইলেক্ট্ৰনৰ মানে ভাণ্ডাত থাকে আৰু নহয় জানো তে ক্লোৰিনে সদায় এটা ইলেক্ট্ৰন বিচাৰি ফুৰে আৰু সেই ইলেক্ট্ৰনটো কেতিয়া কি পাব যেতিয়া কি সোডিয়ামৰ লগত ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব তেনেহলে সোডিয়াম ক্লোৰিন পৰমাণুৱে তাৰ যোজক খোলত এটা ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লোৰাইড আয়ন গঠন কৰিব তে প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব ক্লোৰিন 2h7 ঠিক আছে এটা ইলেক্ট্ৰন কি গ্ৰহণ কৰিছে এখানে মই প্লাস লিখিছো প্লাস মানে যোগ হৈছে তাৰ লগত গ্ৰহণ কৰাৰ পাছত কি হ'ব আকৌ যদি মই আগৰ নিচিনা কওঁ যে ক্লোৰিনত 17টা ইলেক্ট্ৰন আছিল 17টা প্ৰটন আছিল এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে ইলেক্ট্ৰন কেইটা হল 18টা হল proton কেটা আছে 17টাই আছে প্লাস 17 মাইনাস 18 আলটিমেটলি মাইনাস 1 দ্যাট মিন্স ঋণাত্মক আয়ন ক্লোরাইড মাইনাস একক ঋণাত্মক আয়ন সৃষ্টি কৰিব আৰু 2h8 এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে না আগত 7 আছিল এটা গ্ৰহণ কৰিলে তেতিয়া কাৰ সজ্জা লাভ কৰিব আৰ্গন কি নিষ্ক্ৰিয় মৌল সম্ভ্ৰান্ত মৌল বা সম্ভ্ৰান্ত গেছ ঠিক নিয়ন সম্ভ্ৰান্ত তে কি কৰিলে সোডিয়ামে এটা ইলেক্ট্ৰন ত্যাগ কৰি সোডিয়াম কেটায়ন ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লোৰাইড আয়ন সোডিয়াম কেটায়ন ধনাত্মক আয়ন দেখিছাই ধনাত্মক আয়ন ক্লোৰিন ঋণাত্মক আয়ন এই গোটেই প্ৰক্ৰিয়াটো ইলেক্ট্ৰন ফুটচিত্ৰৰ সহায়ত এনেকৈ দেখুৱাই দিওঁ সোডিয়ামৰ যোজক কুলত এটা ইলেক্ট্ৰন আছে এই ক্লোৰিনৰ লগত যেতিয়া লগ হ'ব ক্লোৰিনৰ যোজক কুলত কেইটা আছে 7টা 1 2 3 4 5 6 7 সোডিয়ামে এই পৰমাণুটো ক্লোৰিনক দি দিব লৈ যোৱা বাবা তেনে কি হ'ব সোডিয়াম কেটায়ন ফৰ্ম হ'ল আৰু ক্লোৰিন 1 2 3 4 5 6 7 and 8 এটা দিলে কোনে সোডিয়ামে ক্লোরাইড আয়ন মাইনাস আর ক্লোরিন প্লাস ঠিক আছে সোডিয়াম প্লাস কেটায়ন ক্লোরিন এনায়ন ধনাত্মক আধানযুক্ত ঋণাত্মক আধান দুইটাইটো আকৰ্ষণ কৰিব ন যদি একেজাতীয় আধান হলহেঁতেন তে বিকৰ্ষণ কৰিলে হয় আঁতৰি যোৱা আৰু যেহেতু দুইটা বিপৰীত জাতীয় আকৰ্ষণ আধান গতিকে সিহঁতৰ মাজত কি হ'ব আকৰ্ষণ হ'ব আৰু এই আকৰ্ষণ বলটো ইমান বেছি হ'ব অৰ্থাৎ দুইটা লগ খাই যাব আৰু যেটো বান্ধ খাই যাব এটো কোৱা হয় বন্ধন ইলেক্ট্ৰনৰ বান্ধনী বুলি আমি যাক পাছত কম তে এই বিপৰীত জাতীয় আকৰ্ষণী বলৰ ফলত সোডিয়াম আয়ন আৰু ক্লোৰাইড আয়ন বান্ধ খাই সোডিয়াম ক্লোৰাইড যৌগটো গঠন হ'ব আৰু এই বিপৰীত জাতীয় আকৰ্ষণী বলটোক আমি কি বুলি কৈছো মানে বিদ্যুৎ স্থিতিয় আকৰ্ষণী বল যাক আমি কি বুলি কওঁ বিদ্যুৎ স্থিতিয় আকৰ্ষণী বল বুলি কওঁ এই বিপৰীত জাতীয় আধানৰ মাজত এই বিদ্যুৎ স্থিতিয় আকৰ্ষণী বলৰ ফলত সোডিয়াম আৰু ক্লোৰাইড আয়ন বান্ধ খাই সোডিয়াম ক্লোৰাইড যৌগটো গঠন হৈছে ইয়াত এটা কথা মনত ৰাখিবা যদি মই সোডিয়াম আৰু ক্লোৰাইড ইয়াত কোনো চাৰ্জ দিয়া নাই প্লাস মাইনাস নুবুজিবা এটো অণু মনত ৰাখিবা সোডিয়াম ক্লোৰাইড অণু নহয় সোডিয়াম ক্লোৰাইড কিন্তু অণু নহয় ই কি কিছুমান আয়নৰ থুপ মানে আয়ন লগ লাগিহে সোডিয়াম ক্লোৰাইড যৌগটো গঠন হৈছে সেইকাৰণে ইয়াক কি বুলি কওঁ আয়নীয় যৌগ অৰ্থাৎ আয়নীয় যৌগ বুলি ক'লে তুমি কি বুজিবা যে ধাতুৱে তাৰ ইলেক্ট্ৰন অধাতুলৈ স্থানান্তৰ কৰে আৰু তাৰ ফলত উৎপন্ন হোৱা যৌগক আয়নীয় যৌগ বুলি কোৱা হয় এইদৰে
ধাতুৱে তাৰ যোজকখলৰ ইলেক্ট্ৰনবোৰ অধাতুক দিয়ে আৰু অধাতুৱে সেইবোৰ গ্ৰহণ কৰি কেটায়ন আৰু এনায়ন সৃষ্টি কৰে আৰু বিপৰীত জাতীয় আধানৰ মাজত আকৰ্ষণ হোৱাৰ ফলত বিদ্যুৎ আকৰ্ষণ বলৰ ফলত সোডিয়াম আৰু ক্লোৰাইড আয়ন লগ লাগি সোডিয়াম ক্লোৰাইড যৌগটো গঠন হৈছে আৰু এনেদৰে উৎপন্ন হোৱা যৌগক আমি কি যৌগ বুলি কওঁ আয়নীয় যৌগ অনু নহয় এইবিলাক কি আয়নীয় যৌগ এটা কোৱা হয় আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ ঠিক আছে তে বুজিছা আৰু এটা এক্সাম্পল লৈ ক্লিয়াৰ কৰি দিছোঁ মই শুনা ইয়াত আমাক কেইটামান কথাটো অতি প্ৰয়োজন তোমালোকে বস্তুটো চাওঁতে হয়তো বুজিছা যে পাৰমাণৱিক সংখ্যা অতি মাষ্টাৰ লাগিবই পাৰমাণৱিক সংখ্যা লাগিব ইলেক্ট্ৰনীয় বিন্যাস লাগিব ধাতু নে অধাতু সেই কথাটো গম পাব লাগিব যদি ধাতু হয় সি ইলেক্ট্ৰন ত্যাগ কৰিব এটা ইলেক্ট্ৰন ত্যাগ কৰিলে এটা পজিটিভ চাৰ্জ দুটা ইলেক্ট্ৰন ত্যাগ কৰিলে দুটা গ্ৰহণ কৰিলে এটা ঋণাত্মক দুটা কৰিলে দুটা ঋণাত্মক আৰু বিপৰীত জাতীয় আধান ধনাত্মক আধান লগ লাগি পেলাই আয়নীয় যৌগ গঠন হ'ব এটা ইলেক্ট্ৰন ফুটচিত্ৰৰ সহায়ত সোডিয়াম ক্লোৰাইড যৌগটোৰ গঠন ব্যাখ্যা কৰা বুজি আছা এই গোটেই কথাখিনি লিখি দিবা তাৰ ঠাইত যদি বেলেগ এটা যৌগ দিয়ে সে মই ধৰি ললোঁ মেগনেছিয়াম ক্লোৰাইড মই এটা মেগনেছিয়াম ক্লোৰাইডৰ গঠন ব্যাখ্যা কৰিম ইলেক্ট্ৰন ফুটচিত্ৰৰ সহায়ত বুজা মই এটা মচিয়ে দিছোঁ কমপ্লিট হৈ গ'ল এটা মেগনেছিয়াম ক্লোৰাইডৰ যৌগৰ মেগনেছিয়াম ক্লোৰাইডৰ গঠন ব্যাখ্যা কৰা এক্সামত তেনেকৈ আহিব যে মেগনেছিয়াম ক্লোৰাইডৰ গঠন ব্যাখ্যা কৰা তেতিয়া কনফিউজ হয় ইয়াৰ পাছত আমি আৰু কিছুমান যৌগৰ গঠন পাম যেনে মিথেনৰ গঠন ইথেনৰ গঠন কুৱেশ্যন চোৱা এতিয়া তুমি পঢ়ি আছা মেগনেছিয়াম ক্লোৰাইড সোডিয়াম ক্লোৰাইড বুজি আছা ভাই কুৱেশ্যন পেপাৰত যেতিয়া আহিব মেগনেছিয়াম ক্লোৰাইডৰ গঠন ব্যাখ্যা কৰা ইয়াৰ গঠন ব্যাখ্যা কৰা কনফিউজ কোনটো কি আছে ইয়াৰ প্ৰক্ৰিয়া বেলেগ কমপ্লিট বেলেগ গতিকে আমি প্ৰথম কথা বুজিব লাগিব ধাতু আৰু অধাতু হয় নহয় ইয়াত মেগনেছিয়াম আছে আৰু ক্লোৰিন আছে এটা চেক কৰা মেগনেছিয়াম ধাতু হয় নে নহয় মেগনেছিয়াম 12 তো জানিবই লাগিব পাৰমাণৱিক সংখ্যা চোৱা এইটো তুমি কেনেকৈ মনত ৰাখা সেইটো তোমাৰ দায়িত্ব তোমাক দিছোঁ মই বোলে চোৱা মই কেনেকৈ মনত ৰাখিম সেইটো মোৰ দায়িত্ব নহয় কিন্তু মেগনেছিয়ামৰ 12 সেইটো তুমি জানিবই লাগিব ইলেক্ট্ৰনৰ বিন্যাস লিখিব জানিব লাগিব ক্লাছ 9ত যদি পঢ়িছা মেগনেছিয়াম 12 282 ক্লোৰিন 17 287 এনেতো প্ৰথম অৱস্থাত দুই এটা এনেকৈ চেক কৰিব লাগিব তাৰ পাছততো ধাতু অধাতু দেখিলেই গম পাই যায় মেগনেছিয়াম ধাতু ক্লোৰিন অধাতু কিন্তু তুমি চেক নাজানা মেগনেছিয়াম ক্লোৰিন ধাতু নে অধাতু নাজানা তেতিয়া এনেকৈ চেক কৰিব তে মেগনেছিয়াম 2 আছে ধাতু 7 আছে কি অধাতু তো মেগনেছিয়াম ধাতু ক্লোৰিন অধাতু ধাতু আৰু অধাতুৰ মাজত সদায় কি যৌগ গঠন হ'ব আয়নীয় যৌগ গঠন হ'ব এটা ক্লিয়াৰ যদি ধাতু আৰু অধাতু আছে তেনেহ'লে তাৰ মাজত আয়নীয় যৌগই গঠন হ'ব ঠিক আছে এইটো আমাৰ কমপ্লিট ধাতু প্লাছ অধাতু ইকুৱেল আয়নীয় যৌগ তেওঁ এতিয়া মেগনেছিয়াম ক্লোৰাইডৰ গঠন ধাতু আৰু অধাতু ক্লিয়াৰ তেনেহ'লে ধাতু আৰু অধাতু হ'লে কি হ'ব এটা ইলেক্ট্ৰন এৰিব এটা ধৰিব এৰা ধৰা স্থানান্তৰৰ মাজতে হ'ব ইলেক্ট্ৰন স্থান পৰিৱৰ্তন হ'ব এটাৰ পৰা আনটোলৈ বাছ মেগনেছিয়াম ক্লোৰাইডৰ গঠন হ'ব প্ৰথম কথা লিখাৰ ষ্টাইল সদায় এনেকুৱাই মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা সদায় তেনেকৈ লিখিবা এনেকুৱাবিলাকৰ ক্ষেত্ৰত মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা 12 ইলেক্ট্ৰনীয় বিন্যাস ইলেক্ট্ৰনীয় বিন্যাস 282 যোজক খোলত কেইটা ইলেক্ট্ৰন আছে দুটা তে যোজক খোলৰ দুটা ইলেক্ট্ৰন ত্যাগ কৰিব ত্যাগ কৰি সি কাৰ সজ্জা লাভ কৰিব যোজক খোলতটো 8টা কৰিব বিচাৰিব তে কাৰ সজ্জা লাভ হ'ব 28 নিয়নৰ সজ্জা লাভ কৰিব অৰ্থাৎ যোজক খোলৰ দুটা ইলেক্ট্ৰন মই অকণমান লিখি দিছোঁ ইয়াৰ ক্ষেত্ৰত দুটা ইলেক্ট্ৰন এৰি দি নিয়নৰ সজ্জা নহয়নে নিয়নৰ সজ্জা লাভ কৰে আৰু সুস্থিৰ হয় নিয়নৰ সজ্জা লাভ কৰে আৰু সুস্থিৰ হয় এই কথাকেইটা মই এবাৰ ইয়াত লিখি দিছোঁ আগতেতো তোমালোকে ধুনীয়াকৈ লিখিব পাৰা তে কেনেকৈ কৰিব প্ৰক্ৰিয়াটো কি হ'ব মেগনেছিয়াম 282 ইলেক্ট্ৰন বিন্যাস নহয় জানো ইলেক্ট্ৰন ত্যাগ কৰিব কেইটা কৰিব দুটা মেগনেছিয়াম দুটা ইলেক্ট্ৰন ত্যাগ কৰিলে 2 প্লাছ মই ইয়াৰ আগতে সোডিয়ামৰ ক্ষেত্ৰত অনলি প্লাছ লিখিছিলোঁ ডেট মিনছ 1 প্লাছ এটা ইলেক্ট্ৰন ত্যাগ কৰিছে 1 নিলিখিলেও চলে কিন্তু দুটাটো লিখিবা তে দুটা ইলেক্ট্ৰন এই দুটা ইলেক্ট্ৰন ত্যাগ কৰি দিলে থাকিল কিমান 28 তাৰমানে 10 10 মিনছ নিয়ন কি
সম্ভ্ৰান্ত মৌল মেগনেছিয়ামে তাৰ যোজক কক্ষৰ দুটা ইলেক্ট্ৰন ত্যাগ কৰি নিয়নৰ সজ্জা লাভ কৰিলে আৰু সুস্থিৰ অৱস্থালৈ আহিলে +2e এইটো বুজি পাইছা দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে একেদৰে ক্লোৰিন পাৰমাণৱিক সংখ্যা কিমান পাৰমাণৱিক সংখ্যা 17 ইলেক্ট্ৰনীয় বিন্যাস কিমান 287 ওকে যোজক খোলত এটা ইলেক্ট্ৰন হলে তাৰ হৈ যায় যোজক খোলত এটা ইলেক্ট্ৰন হলে তাৰ হৈ যায় তে যোজক খোলত যদি এটা ইলেক্ট্ৰন গ্ৰহণ কৰে সি 8টা ইলেক্ট্ৰন হ'ব তে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি নৰে আৰ্গনৰ সজ্জা লাভ কৰে 288 210 10 18 হৈ যাব না আৰ্গনৰ সজ্জা লাভ কৰে ঠিক আছে তো কেনেকুৱা হ'ব প্ৰক্ৰিয়াটো ক্লোৰিন 287 এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে ঠিক আছে ক্লোৰাইড আয়ন 1288 মানে কোন হ'ব আৰ্গন সুস্থিৰ লাভ কৰে তে মেগনেছিয়ামে এটো কৰিব দুটা ইলেক্ট্ৰন চেক কৰি দিব নিয়নৰ সজ্জা লাভ কৰিব ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি ল'ব আৰ্গনৰ সজ্জা লাভ কৰিব এতিয়া মন কৰা কথাটো মেগনেছিয়াম ক্লোৰাইড এটা মেগনেছিয়ামে দুটা ক্লোৰিন পৰমাণুৰ লগত লগ লাগি আছে কিন্তু মন কৰছো এটা মেগনেছিয়াম পৰমাণু দুটা ক্লোৰিনৰ লগত লগ খাই আছে গৰে মেগনেছিয়ামে দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে এটা ক্লোৰিনে এটা ল'ব আৰু এটা ক্লোৰিনে আৰু এটা ল'ব তে প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব ইলেক্ট্ৰন ফুট চিত্ৰৰ সহায়ত মেগনেছিয়াম 282 মেগনেছিয়ামৰ ইলেক্ট্ৰন যোজক ইলেক্ট্ৰন কেইটা দুটা ক্লোৰিন এখন নম্বৰ সিৰিজ হা ক্লোৰিন 1 2 3 4 5 6 7 এটা মেগনেছিয়ামে এটা ইয়াক দি দিলে ইয়াতে দুটা আছে না ইয়াত এটা ক্লোৰিন আছে 1 2 3 4 5 6 7 এটা ইয়াক দি দিলে অৰ্থাৎ মেগনেছিয়ামে দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে এটা এটো ক্লোৰিনে লৈছে আনটো এটো ক্লোৰিনে লৈছে ঠিক আছে তো মেগনেছিয়াম কি হ'ব magnesium 2 plus and chlorine nine chlorine Cl 1 2 3 4 5 6 7 8 ঠিক আছে দুটা মাইনাস নয় তো ক্লোরিনে এটা মাইনাস ইলেক্ট্রন গ্রহণ করেছে ঋণাত্মক আধান সৃষ্টি করেছে আর এই ধনাত্মক আধান সৃষ্টি করেছে দুটা ইলেক্ট্রন চেক করেছে 2 কেটায়ন আর -1 বাট ক্লোরিন পরমাণু কেটা আছে দুটা ইয়াৰ পৰা আমি কি পাম MgCl2 বাস ম্যাগনেসিয়াম ধনাত্মক আয়ন ক্লোরিন ঋণাত্মক আয়ন ধনাত্মক আৰু ঋণাত্মক দুইটা বিপৰীত জাতীয় আধান হোৱাৰ কাৰণে বিদ্যুৎ স্থিতি আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই ম্যাগনেসিয়াম ক্লোৰাইড অণুটো গঠন হৈছে এনেদৰে অৰ্থাৎ এনেদৰে এটা ধাতুৱে তাৰ যোজক খোলৰ ইলেক্ট্ৰনবোৰ ত্যাগ কৰি সি সুস্থিৰ অৱস্থা লাভ কৰে কোনোবা সম্ভ্ৰান্ত মৌলৰ সজ্জা লাভ কৰি সুস্থিৰ অৱস্থালৈ আহে আৰু সি ত্যাগ কৰা সেই ইলেক্ট্ৰন কেইটা কোনোবা অধাতুৱে গ্ৰহণ কৰি যেতিয়া ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় সিহঁতৰ মাজত তেতিয়া অধাতুৱে সেই ইলেক্ট্ৰনবোৰ গ্ৰহণ কৰি ঋণাত্মক আয়ন সৃষ্টি কৰে ধনাত্মক আয়ন ঋণাত্মক আয়ন বিপৰীত জাতীয় আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই পুৰা টাইট বহুত জোৰে এই আকৰ্ষণী বলটো আমি পাম পিছত ইমান বেছি আকৰ্ষণী বল যাৰ ফলত দুইটা ইমান জোৰে বান্ধ খাই থাকে যাৰ ফলত এনেকুৱা যৌগবিলাক গলনাংক আৰু উতলাংক যথেষ্ট বেছি হয় সিহঁতে ভাঙিবলৈ যথেষ্ট তাপ শক্তিৰ প্ৰয়োজন হয় এই বিদ্যুৎ স্থিতি আকৰ্ষণী বলটো যথেষ্ট বেছি সিহঁতৰ তে বিদ্যুৎ স্থিতি আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই ম্যাগনেছিয়াম ক্লোৰাইড এইদৰে অনুগঠন হৈছে এইদৰে এটা ধাতুৱে ইলেক্ট্ৰন তাৰ যোজক খোলৰ ইলেক্ট্ৰন স্থানান্তৰ কৰি অধাতুলৈ স্থানান্তৰ কৰে অধাতুৱে হেতু গ্ৰহণ কৰে আৰু তাৰ ফলত যৌগ গঠন হয় আৰু এনে ধৰণৰ যৌগক আমি কি যৌগ বুলি কওঁ আয়নীয় যৌগ গঠন কৰে বুলি কওঁ এই যৌগবিলাকৰ নাম আয়নীয় যৌগ বা ইলেক্ট্ৰযোজিত যৌগ ঠিক এনেদৰে ম্যাগনেছিয়াম ক্লোৰাইড ক্যালসিয়াম ক্লোৰাইড ম্যাগনেছিয়াম ক্লোৰাইড ইয়াৰ আৰু কেইটামান যৌগ আছে কিন্তু তোমালোকে নিজে কৰি ল'ব পাৰিবা যে মই যদি কওঁ ম্যাগনেছিয়াম অক্সাইড ক্যালসিয়াম ক্লোৰাইড ঠিক আছে সোডিয়াম অক্সাইড এই গোটেই যৌগখিনিৰ ক্ষেত্ৰত একে ধৰণে এই গোটেইখিনি আয়নীয় যৌগ ইহঁতে ধাতু আৰু ধাতুৰ মাজতে হৈছে ম্যাগনেছিয়াম অক্সিজেন ধাতু এন অধাতু তে আয়নীয় যৌগ গঠন হ'ব
কেনেদৰে হ'ব তোমালোকে ইতিমধ্যে পাইছা মেগনেছিয়ামৰ কথা আমি পাতিছোঁ ক্লৰিনৰ কথা পাতিছোঁ ছডিয়ামৰ কথা পাতিছোঁ কেলছিয়ামটো বাকী আছে অক্সিজেন আছে কেলছিয়ামৰ ক্ষেত্ৰত কি হয় কেলছিয়াম 20 তাৰ যোজকলত দুটা ইলেক্ট্ৰন থাকে এই দুটা ত্যাগ কৰে অক্সিজেন তাক দুটা লাগে সেই দুটা অক্সিজেনে গ্ৰহণ কৰে বাস গোটেই প্ৰক্ৰিয়াটো জানিছাই বুজিছাই এনেধৰণে তোমালোকে এইকেইটা নিজে কৰি ল'ব পাৰিবা ঠিক আছে ওকে